নিৰ্দেশনাত 12/2022 চনৰ এক্সিকিউশ্যন টাইটেল এক্সিকিউশ্যন কেছৰ অনুসৰি আজি এই চিভিল কোৰ্টৰ নাজিৰ আহিছে। তেখেতলোকৰ নেতৃত্বত আজি এই এভিকশ্যন ড্ৰাইভটো হৈ আছে, এক্সিকিউশ্যন কেছৰ এভিকশ্যন ড্ৰাইভটো হৈ আছে। আৰু এই কাম সম্পন্ন হোৱাৰ পাছত আমি এই মাটিখিনি আমি চৰকাৰে আমি লাভ কৰিম। তাৰ আমি চৰকাৰে গোটেইখিনি পজেশ্যন লৈ ল'ম। আৰু গতিকে গোটেইখিনি হৈ আছে আৰু ভ্ৰাম্যমাণ আদালতৰ নিৰ্দেশনা তত্বাৱধানতে হৈ আছে। এইখিনি আজি পিছফুলি যিহেতু হৈ আছে গোটেইখিনি, আজি আবেলিলৈকে আমি আশা কৰিছোঁ শেষ হ'ব বুলি। এইটো মাইজান বৰচকীয়া পৰে।